পুনৰ জন্মনিৰ ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ক কাষ চাপিলে মাতৃয়ে। সকলোকে নমস্কাৰ জনাই মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জন্মনিৰ মৃত্যু হোৱা 11 মাহ হ'ল, কিন্তু জন্মনিৰ ন্যায় পালে জানো? জন্মনিৰ মৃত্যু হৈছিল 15 মে'ৰ নিশা। সেই অভিযুক্ত নিশা আচলতে সিদিনা হৈছিল কি এক্সিডেণ্ট নে দুৰ্ঘটনা নে তেওঁৰ আত্মহত্যা, আমি সঠিকভাৱে ক'ব নোৱাৰিলোঁ। যদিও আমি গম পাওঁ জন্মনিৰ মাতৃ কৈছে যে জন্মনিক সতীৰ্থ হত্যা কৰিছে বা তাইৰ ম্যাম লীনা দলে তাইক হত্যা কৰিছে। তাৰে পিছতো হত্যাকাৰী ওলাব নোৱাৰিলে এইখন চৰকাৰে। CIDৰ পৰা CBI লৈকে গ'ল ঘটনাটো তদন্ত প্ৰক্ৰিয়া, কিন্তু CBI শেষ মুহূৰ্তত 8 মাহ যিহেতুকে তেওঁলোকে তদন্ত চলালে, তদন্ত চলাই 8 মাহৰ মূৰত এটা ৰিপৰ্ট দি থৈ গ'ল যে জন্মনিৰ গাড়ীখন স্পীডত আহি আছিল, কণ্টেইনাৰখন স্পীডত আহিছিল, গতিকে এক্সিডেণ্টত জন্মনিৰ মৃত্যু হৈছে। আৰু সেই কথাটোৱে যদি আমি মনৰ পৰা মানি লোৱা নাই, কিন্তু আমি মুখত হ'লেও মানি ল'বলৈ বাধ্য হৈছোঁ, কাৰণ এইখন চৰকাৰে সেইটোৱে কৈছে। গতিকে তাত আমাৰ কৰিব লগা বা ক'ব লগা একো নাই। মনৰ দুখ মনতে থাকি গ'ল, জন্মনিৰ মাতৃৰ মনৰ দুখ মনতে থাকি গ'ল। এতিয়া যিহেতুকে ইলেকশ্যন সমাগত, এতিয়া জন্মনিৰ ঘৰত কোনো নাই মাতৃ অবিহনে, কাৰণ জন্মনিৰ চিন্তাত জন্মনিৰ ভাতৃও মৃত্যুক সাৱটি ল'লে। জন্মনি আছিল তেওঁলোকৰ উপাৰ্জন একমাত্ৰ। এতিয়া জন্মনিৰ মাতৃ খাইছে কি, খোৱা নাই কি, কিবা জানো লৈছে, কোনোবাই জানো খবৰ লৈছে, কিন্তু নাই লোৱা। এইখন চৰকাৰে সঠিকভাৱে ন্যায়ো নিদিলে জন্মনিৰ মাতৃক কোৱা অনুসৰি। এতিয়া জন্মনিৰ মাতৃয়ে যুঁজিবলৈ টকা পইচাও নাই, কেনেকৈ যুঁজিব, কেনেকৈ আইনৰ কাষ চাপিব, সেইটোতো হ'ল। কিন্তু এতিয়া যিহেতুকে ইলেকশ্যন বা নিৰ্বাচন সমাগত, সন্মুখত নিৰ্বাচন, গতিকে নিৰ্বাচনত কোন জিতিব কোন হাৰিব সেইটো পিছৰ কথা। সকলোকে লাগে ভোট। ভোটৰ কাৰণে সকলোৱে এতিয়া যুঁজি আছে, প্ৰচাৰ চলাই আছে। গতিকে আমি বিচাৰোঁ জন্মনিক যিয়ে ন্যায় দিব তেওঁকে আমি ভোট দিম। এতিয়া জন্মনিক ন্যায় দিয়াৰ কথাটো বহুতে প্ৰচাৰ চলাইছে, বহুতে কৈ আছে যে জন্মনিক কোনে ন্যায় দিব, কোনে ন্যায় দিব। এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ। আমি গম পাইছোঁ যে এইখন চৰকাৰে জন্মনিক ন্যায় নিদিলে, বিজেপি চৰকাৰে ভৱিষ্যতো কেতিয়াও জন্মনিক ন্যায় নিদিয়ে। কিন্তু বিজেপি চৰকাৰখনে বহুত কথা কয় যে বেটী বচাও, বেটী পঢ়াও বা নাৰী সবলীকৰণৰ কথা বহুত কয়, কিন্তু জন্মনি এগৰাকী SI হৈ জানো কিবা পালে? নাৰী সুৰক্ষা পালে? নাৰী প্ৰধান দেশ বুলি কয়, কিন্তু নাৰী কি পালে এইখন দেশত? বা নাৰী হিচাপে পঢ়ি শুনি তাই কি পালে? বেটী বচাও বেটী পঢ়াও সেই ডাইলগটো কয়, কিন্তু বেটী পঢ়ি শুনি বচালে জানো? বেটী কি কৰিলে? একো কৰিব নোৱাৰিলে। গতিকে আমি বিচাৰোঁ এইবাৰ পৰিত্ৰাণ। আমাৰ গুৱাহাটী সমষ্টিত মীৰা বাইদেউ কৈয়ে থাকে যে আগতে বিচাৰিছিল পৰিৱৰ্তন, অসমৰ ৰাইজে এতিয়াই বিচাৰিছে পৰিত্ৰাণ। গতিকে আমাক এতিয়া লাগে পৰিত্ৰাণ। এতিয়া গুৱাহাটী সমষ্টিৰ পৰা উঠিছে মীৰা বাইদেউ। মীৰা বাইদেৱে প্ৰতিটো কথাত, প্ৰতিটো মুহূৰ্তত বা যিকোনো মিডিয়া গ'লে মিডিয়াৰ আগত এবাৰ হ'লেও জন্মনিৰ কথাটো উচ্চাৰণ কৰে যে জন্মনিক জানো তেওঁলোকে ন্যায় দিলে। কিন্তু জন্মনিৰ মৃত্যুৰ সময়ত আমি দেখিছোঁ মীৰা বাইদেউ উপস্থিত হৈছে। যিদিনা জন্মনিৰ মৃত্যু হৈছিল সিদিনা মীৰা বাইদেউ কোনোবা এখন গাঁৱত ক'ৰবাত বহু দূৰত এখন মিটিঙত আছিল। কিন্তু জন্মনিৰ মৃত্যুৰ শব্দটো শুনি, মৃত্যুৰ সেই কথাটো শুনি, বাতৰিটো শুনি তেওঁ লগে লগে সেই মিটিং তাত এৰি থৈ আহি উপস্থিত হৈছে জন্মনিৰ ঘৰত। কিন্তু আজিলৈকে এইখন চৰকাৰৰ কোনো বৰমূৰীয়া জন্মনিৰ মাতৃক খবৰ ল'বলৈ সময় হোৱা নাই। এতিয়াও জন্মনিৰ কথা মীৰা বাইদেউ বহুত কথাই কৈ থাকে, জন্মক ন্যায়ৰ ক্ষেত্ৰত কথা কৈ থাকে। গতিকে জন্মনিক ন্যায় দিব মীৰা বাইদেউ। সেয়েহে গুৱাহাটী সমষ্টি যে জন্মনিক ভাল পায়, জন্মনিৰ মাতৃক ভাল পায়, জন্মনিৰ নিচিনা এগৰাকী SI লেডি ছিংগলক ভাল পায়, তেওঁলোকে নিশ্চয় মীৰা বাইদেউকে ভোট দিব বুলি আশা থাকিল বা জন্মনিৰ মাতৃও আশা কৰিছে। কাৰণ জন্মনিক ন্যায় দিব মীৰা বাইদেউ, বা নেক্সট যিখন চৰকাৰ আহিব, বিজেপিৰ বাদে যিখন চৰকাৰ আহিব, তো সেইখন চৰকাৰে জন্মনিক ন্যায় দিবলৈ অসমবাসীৰ মনত এটা বিশ্বাস হৈছে। আৰু সেয়েহে গুৱাহাটী সমষ্টিৰ পৰা যিটো মীৰা বাইদেউ উঠিছে আৰু জন্মনিৰ ঘৰ গুৱাহাটীতে হয়, সেয়েহে হয়তো জন্মনিৰ মাতৃও মীৰা বাইদেউকে ভোট দিব। আমি বিচাৰোঁ জন্মনি ন্যায় পাওক। জন্মনি যদি ন্যায় পায় তেনেহ'লে আমি খুব সুখী হ'ম, কাৰণ আমিও এগৰাকী নাৰী, আমাক লাগে ন্যায়। আমাৰো ছোৱালী ডাঙৰ হৈ আহিছে, কেনেকৈ কি কৰিম? বা এতিয়া পুলিচত চাকৰি কৰিম বুলি ক'লেও মনত ভয় হয়, কেনেকৈ পঠাম? ইণ্টাৰভিউ দিবলৈ ভয় লাগে। গতিকে বিচাৰোঁ জন্মনিক ন্যায় দিয়ক আৰু মীৰা বাইদেউ সহায় কৰক, এইখিনি আমি বিচাৰোঁ। আৰু জন্মনিৰ মাতৃয়ে যিটোকে ইমান দিন যুঁজি পোৱা নাই, উচ্চ ন্যায়ালয়ক কাষ চাপা বুলি কৈছে, কিন্তু কাষ চাপা নাই এতিয়ালৈকে। মীৰা বাইদেউৰ সহায়ত হ'লেও কাষ চাপক। আমি জানো মীৰা বাইদেউ সকলোকে সহায় কৰে। সিদিনা গড়ভাঙাত ধুমুহাত কি অৱস্থা হৈছে, গাঁওখনৰ অৱস্থা চাব নোৱাৰি, আনকি ৰান্ধি বাঢ়ি খাবলৈ তেওঁলোকৰ একো নাই, ঘৰ দুৱাৰ সকলো উৰুৱাই লৈ গৈছে। কিন্তু সেইখিনি সময়ত সেই সমষ্টিৰ বিধায়কজনো উপস্থিত হোৱা নাই। কিন্তু মীৰা বাইদেউ গৈ তাত উপস্থিত হৈছে। মীৰা বাইদেউ কৈছে এই সমষ্টিৰ বিধায়কক আমি আহ্বান কৰিছোঁ, তেওঁ যাতে অতি সোনকালে আহি ইয়াৰ ব্যৱস্থা কৰে। এতিয়া সেই মানুহখিনিয়ে খাব কি, ল'ব কি, থাকিব কি, কোনো ধৰণৰ ব্যৱস্থা নাই। মীৰা বাইদেৱে যোগাৰ পাতি সকলো আনিছে, কিন্তু বনাই খাবলৈ, আনকি চাহখিনি বনাই খাবলৈ তাত
ব্যৱস্থা নাই, সকলো বাচন বৰ্তন উৰাই লৈ গৈছে। আমি দেখিছোঁ মীৰা বাইদেউ প্ৰতিটো মুহূৰ্তত য'ত যেনেকুৱা হয়, যি বিপদ হয় তাতে মানে উপস্থিত হয়। ক'ৰবাত যদি জুই লাগে তাতেও মীৰা বাইদেউ গৈ উপস্থিত হয়। ক'ৰবাত যদি কিবা এটা অঘটন হয় আমি গম পাওঁ, ক'ৰবাত এক্সিডেণ্টত কোনোবা ছাত্ৰী হওক বা ছাত্ৰও যদি মৃত্যু হয়, ক'ৰবাত খুন্দা লাগি কিবা লাগে তাতেও গৈ উপস্থিত মীৰা বাইদেউ। গতিকে মীৰা বাইদেউক আমি প্ৰতিটো মুহূৰ্তত দেখিছোঁ, কিন্তু মীৰা বাইদেউ তেতিয়া ইলেকশ্যনত উঠা নাছিলে। এইবাৰ মীৰা বাইদেউ ইলেকশ্যনত উঠিছে। মীৰা বাইদেউ এগৰাকী সাহসী দক্ষতা থকা মহিলা। গতিকে মীৰা বাইদেউ যদি জিকি যায়, মীৰা বাইদেউ যদি ইলেকশ্যনত জিকে, মীৰা বাইদেউক যদি আমি দিল্লীলৈ পঠোৱা হয়, তেনেহ'লে জোনমণি ন্যায় পোৱাটো খাটাং বুলি ক'ব পৰা যায়। গতিকে আশা কৰোঁ জোনমণি ন্যায় পাওক, সেইটো কামনা কৰোঁ। সেই কামনা কৰি আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।